বসন্ত গোস্বামীয়ে কথাখিনি অতি আদৰণীয়, অতি প্ৰশংসনীয়। এতিয়া মই মূলসুঁতিৰ মানুহখিনিক আহ্বান জনাব খুজিছোঁ যে তেখেতসকলৰো শুভবুদ্ধি উদয় হওক, তেখেতসকলেও কথাখিনি চিন্তা কৰক। ২ নম্বৰত, যিহেতু চেঞ্চাছ অতি ওচৰত, আমি বসন্ত গোস্বামী ডাঙৰীয়াক হাজাৰবাৰ ধন্যবাদ প্ৰশংসা কৰিও আমাৰ মাজত অলপ আকৌ এটা চিন্তাও আহে যে এই কথাখিনি ইমান দিন অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ফৰ্মেলি কিয় কোৱা হোৱা নাই। চেঞ্চাছ আহিছে কাৰণে কৈছে নে সদায় এই ষ্টেটমেণ্টেও থাকিব, বাহাল থাকিব, সেই প্ৰশ্নটো আছে। আৰু মই তেখেতক আহ্বান জনাম, আপুনি যথেষ্ট ভাল কথা কৈছে, খালি অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ফৰ্মেলি এই কথাখিনি কৈ দিয়ক। তেতিয়া সংখ্যালঘু মানুহৰ মনৰ ভিতৰত যি ঘাঁ, সেই ঘাঁটো অলপ শুকুৱাব। তেখেতৰ কথাখিনি মূলসুঁতিৰ সকলোৱে উপলব্ধি কৰিব পাৰিলে ভাল। আৰু আজি তেখেতে কৈছে এতিয়া চেঞ্চাছ আহি আছে, মই তেখেতৰ ষ্টেটমেণ্টৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেখেতক মই এটা আন্তৰিক অনুৰোধ কৰিব খুজিছোঁ যে এই কথাখিনি ফৰ্মেলি কওক, অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ঘোষণা কৰক যে এইসকল মানুহ অসমীয়া হয়। এই কথাখিনি শুনিবলৈ আমি খুব উদ্গ্ৰীৱ হৈ আছোঁ। এতিয়া তেখেতৰ কথা ভাল পাইছোঁ, কিন্তু তাৰ লগতে আকৌ এটা মানে কোনোবাখিনিত অকণমান মানে বিটুইন দি লাইনছো অলপ কিছু কথা মনত আহে যে এতিয়া চেঞ্চাছ আহিছে কাৰণে কৈ আছে, পিছত আকৌ বাংলাদেশী ক'ব, বিদেশী ক'ব, তেনেকুৱা হ'ব নেকি বাৰু। তেখেতৰ ষ্টেটমেণ্ট গ্ৰেট, খালি অসম সাহিত্য সভাৰ তেওঁলোকৰ মজিয়াৰ পৰা তেওঁলোকে ফৰ্মেলি কথাখিনি কওক, তেতিয়া অসমৰ পৰিস্থিতি বহুত ভাল হ'ব, আমাৰো মনৰ ঘাঁবোৰ অলপ শুকাব।